বিহালীৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কেন্দ্ৰখনত নাই পৰ্যাপ্ত নাৰ্ছ চিকিৎসক সমস্যাত ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজ বিহালী সমষ্টিৰ অন্তৰ্গত বিমাৰী গাঁও পঞ্চায়তৰ অধীনৰ বৃহত্তৰ কেইবাখনো গাঁৱৰ লোকে একমাত্ৰ বনগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক নিৰ্ভৰ কৰি স্বাস্থ্য সেৱা গ্ৰহণ কৰি আহিছে কিন্তু এই স্বাস্থ্য কেন্দ্ৰখনত নাই পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ চিকিৎসক এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছে চলাবলগীয়া হয় স্বাস্থ্য কেন্দ্ৰটো আনহাতে কোনো কাৰণত চিকিৎসকগৰাকী কোনোবা দিনা আহিব নোৱাৰিলে ৰোগীসকল ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কেৱল হেয়াই নহয় স্বাস্থ্য কেন্দ্ৰটোত বিভিন্ন তেজৰ নমুনা পৰীক্ষা কৰা সমল আছে কিন্তু নাই এজনো পৰীক্ষক তদুপৰি বিহালী বনাঞ্চলৰ সমীপৰ অঞ্চল হেতুকে বিভিন্ন সময়ত বনৰীয়া হাতী বনগাহৰি আদিয়ে মুক্ত বিচৰ কৰি থকা পৰিলক্ষিত হয় তেনে ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰটোত চাৰিবেৰৰ অতি প্ৰয়োজন আছে বুলি ৰাইজে মন্তব্য প্ৰকাশ কৰে লগতে অতি শীঘ্ৰেই এজন চিকিৎসক নাৰ্ছ আৰু তেজৰ নমুনা পৰীক্ষা কৰা প্ৰশিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে হয় ইয়াত আমাৰ হস্পিটেলখন অলপ বহুতখিনি অসুবিধা হৈ আছে ইয়াত আমাৰ ডক্টৰৰ অভাৱ ডক্টৰ এজন থাকে কেতিয়াবা ধৰ কম্পিউটাৰ থাকে কেতিয়াবা ডক্টৰ থাকে এজন থাকে আৰু তাৰপিছত নাৰ্ছ ইয়াত এজন বা দুজন থাকে আহিলে ধৰ একবেলাতে ধৰক মানে গুচি যায় বন্ধ হৈ যায় মেডিকেলখন সেই কথাখিনি 24 ঘণ্টা ইয়াত মানে ধৰক ডক্টৰ বা নাৰ্ছসকল থাকিব লাগিব তাকে কৈ মই অসুবিধা ইয়াত ধৰক ব্লাড টেষ্ট কৰিবৰ কাৰণে অসুবিধা হৈ আছে আৰু পটকে যদি ইয়াত যদি এমাৰ্জেঞ্চি পেচেণ্ট হৈ যায় ইয়াতে যদি লৈ আহোঁ তো ইয়াত সেইখিনি সুবিধা ইয়াত মানে পোৱা নাযায় ইয়াৰ পৰা ধৰক হয় কেটলা যাব লাগিব নহয় আমি চাৰিআলি যাব লাগিব তাকে অসুবিধা হৈছে ইয়াত আৰু তাকে কৈছোঁ যথেষ্ট ৰাইজৰ অসুবিধা হৈছে বুলি কৈছে কি অসুবিধা হৈছে আপুনি স্থানীয় ব্যক্তি হিচাপে সমস্যাখিনি দাঙি ধৰিছে ইয়াত অসুবিধাটো মানে এনেধৰণৰ আমাৰ ইয়াত নাৰ্ছৰ অভাৱ ইয়াত মাত্ৰ দুগৰাকী নাৰ্ছ আছে আৰু ডক্টৰ এজন আছে আৰু ইয়াত বিশেষকৈ আমাৰ ব্লাড টেষ্টৰ কাৰণে যিটো লেবৰেটৰী টেকনিচিয়ানৰ অভাৱ আৰু তাৰোপৰি ইয়াত মানে নাৰ্ছ থাকিবলৈ অসুবিধা হয় নাৰ্ছ বা ডক্টৰ কাৰণ ইয়াত বাউণ্ডাৰী নাই এইবিলাক হ'ল এটা স্পৰ্শকাতৰ এৰিয়া কাৰণ ইয়াত হাতী বা গাহৰি এইবিলাক ওলাই থাকে গতিকে সেইটো কাৰণে ইয়াত আমি বাউণ্ডাৰী এটাৰ বিশেষ প্ৰয়োজন কাৰণ সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰোঁ আৰু লগতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো কাৰণ আমাৰ ইয়াত যাতে যিখিনি সমস্যা আছে এই সমস্যাখিনি যাতে আপোনালোকে পূৰ কৰি দিব বুলি আমি আশাবাদী কাৰণ ইয়াত দুই এগৰাকী নাৰ্ছৰ দ্বাৰা এই মেডিকেলখন নচলে আৰু ইমান এটা বৃহত্তৰ এৰিয়া গতিকে মই এৰিয়াটো চাই আমাৰ ডক্টৰ নাৰ্ছৰ অভাৱ আৰু আমাৰ ব্লাড টেষ্ট কৰিবলগীয়া হ'লে আমি বহুত আঁতৰলৈ যাব লাগে বেলেগ ঠাইত যাব লাগে বা চাৰিআলি যাবলগীয়া হয় গতিকে ইয়াত যাতে ব্লাড টেষ্ট কৰাৰ ব্যৱস্থা এটা যাতে ইয়াত কৰি দিয়ে মই অসম চৰকাৰক এই ক্ষেত্ৰত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট এনি ভাৰত 24